হিন্দু মুসলিম হওয়ার আগতে কিন্তু আমি প্রত্যেকেই একো একোজন মানুহ। হিমন্ত বিশ্ব শৰ্মা আপুনি এটা কথা মনত ৰাখি লওক যে প্ৰত্যেকজন এজন বিবাহ হোৱাৰ আগত কিন্তু মানুহ, হিন্দু মুছলমান হোৱাৰ আগত মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি হিন্দু মুছলমান হওয়ার আগত কিন্তু একো একোজন মানুহ। হিমন্ত বিশ্ব শৰ্মা আপুনি এটা কথা মনত ৰাখি লওক যে প্ৰত্যেকজন এজন বিবাহ হোৱাৰ আগত কিন্তু মানুহ, হিন্দু মুছলমান হোৱাৰ আগত মানুহ। মানুহে মানুহৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ প্ৰতিশোধ কিন্তু ভগৱানে এদিন ল'ব। আৰু মানুহে মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ উৎপীড়ন চলোৱাৰ কিন্তু প্ৰতিশোধ কিন্তু ভগৱানে লয়, কিন্তু আপুনিও যদি ধৰ্মক বিশ্বাস কৰে। হিমন্ত বিশ্ব শৰ্মা আপুনি যদি ধৰ্মক বিশ্বাস কৰে তেনেহলে এই কথাটো বুজা উচিত। আৰু এয়া কিন্তু মহাপাপ, আৰু এই পাপৰ ফল কিন্তু এদিন কিন্তু ভুগিব, সেই কথা নিশ্চিত। এয়া মহাপাপ আৰু এই পাপৰ ফল এদিন ভোগ কৰিব লাগিব, সেয়া নিশ্চিত। এইবাৰ বাবুল আলী হাজৰিকাৰ এটি ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। আমি হিন্দু মুছলমান হওয়ার আগত কিন্তু একো একোজন মানুহ হয়, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বুজা উচিত। মানুহ হয় মানুহৰ ওপৰত এনেদৰে অত্যাচাৰ চলাব পাৰেনে? হিমন্ত বিশ্ব শৰ্মা আপুনি যদি ধৰ্মক বিশ্বাস কৰে তেনেহলে এই কথাটো বুজা উচিত। এয়া মহাপাপ আৰু এই পাপৰ ফল এদিন ভুগিব, সেয়া নিশ্চিত। মানুহক ভয় ভাবুকি দি যি অত্যাচাৰ চলাই আছে তাৰ বিচাৰ নিশ্চয় এদিন ভগৱানে কৰিব। হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাই আছে। হিমন্ত বিশ্ব শৰ্মা আপুনি এটা কথা মনত ৰাখি লওক যে প্ৰত্যেকজন এজন বিবাহ হোৱাৰ আগত কিন্তু মানুহ, হিন্দু মুছলমান হোৱাৰ আগত মানুহ। আৰু মানুহে মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ উৎপীড়ন চলোৱাৰ কিন্তু প্ৰতিশোধ কিন্তু ভগৱানে লয়, কিন্তু আপুনিও যদি ধৰ্মক বিশ্বাস কৰে। আৰু এয়া কিন্তু মহাপাপ, আৰু এই পাপৰ ফল কিন্তু এদিন কিন্তু ভুগিব, সেই কথা নিশ্চিত। নমস্কাৰ, মই বাবুল আলী হাজৰিকা সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু পুৱাই খুব এটা দুৰ্ভাগ্যজনক ঘটনা আমি ছচিয়েল মিডিয়াত দেখিছো যে গোৱালপাৰা উচ্ছেদিতৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশ হ'ল, আৰু প্ৰশাসনে মানুহখিনিক কিবা ভয় ভাবুকি দি পেলাই কাৰোবাৰ ৰাস্তাত উচ্ছেদিত লোকসকল যি ৰাস্তাৰে অহা যোৱা কৰিছিলে সেই ৰাস্তাটো প্ৰশাসনৰ বুলডোজাৰ জেচিবিয়ে গৈ পেলাই ৰাস্তাটো উচ্ছেদ কৰিছে, ৰাস্তাটো ভাঙি শেষ কৰি দিছে, যি ৰাস্তা পূৰ্বতে চৰকাৰী স্কিমৰ দ্বাৰাই বনাইছিলে। আৰু দুজনমান উচ্ছেদিত জনগণৰ ভৰিত গুলী লাগিছে দেখিছো, তেজেৰে ৰক্তাক্ত হৈ গৈছে দেখিছো। খুব অতি দুৰ্ভাগ্যজনক ঘটনা। প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এটা কথা মনত ৰাখক, নিজৰ দেশৰ জনগণক আপোনাৰ ক্ষমতাৰ লালসাত এই যি অত্যাচাৰ উৎপীড়ন চলাইছে তাৰ পৰা আপুনি এটা কথা প্ৰমাণ কৰি দিছে যে আপুনি দ্বিতীয় হিটলাৰ হবলৈ চেষ্টা কৰিছে, আৰু যে হিটলাৰৰ এদিন পতন হয় সেয়া ইতিহাসে কৈ গৈছে। আৰু আপুনি এনেকৈ নিজৰ দেশৰ জনগণক নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে, নিজৰ ৰাজনৈতিক গাদীখন সুৰক্ষিত ৰাখিবৰ কাৰণে দিল্লীৱালাৰ ওচৰত ভাৰতবৰ্ষৰ অসমৰ মুছলমানক আপুনি অত্যাচাৰ চলাইছো বুলি প্ৰমাণ দেখুৱাবৰ কাৰণে যে ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা ধৰণৰ হাৰাশাস্তি চলাইছে, এয়া যে আপোনাৰ এটা ডাঙৰ পাপ হৈছে, আৰু সেই পাপে যে এদিন আপোনাক চুব, কিন্তু সেই কথাটো আপুনি মনত ৰখা উচিত। সেই পাপে চুবলৈ বেছি সময় নাই, কিন্তু ২৬ চনৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনত কিন্তু আপুনি যে গাদী হেৰুৱাব সেই কথা কিন্তু নিশ্চিত। এইটো কাৰণে নিশ্চিত যে এই উচ্ছেদৰ নামত যিখন নাটক চলি আছে, নাটক বুলি এইটো কাৰণে আমি অভিহিত কৰিছো যে আমি উচ্ছেদৰ বিৰোধিতা নহয়, চৰকাৰী মাটিত যিমান ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে দখল কৰি আছে সকলো বেদখল মুক্ত হ'ব লাগে। কিন্তু যদি ভাৰতীয় নাগৰিক হয় তেওঁলোকক উচ্ছেদ কৰাৰ পূৰ্বে আন এডোখৰ নিৰ্ধাৰিত স্থান দিব লাগে, তেওঁলোকক মাটিৰ পট্টা দিব লাগে, তেওঁলোকক ক্ষতিপূৰণ দিব লাগে, ঘৰ এটা বনাই দিব লাগে, তেওঁলোক তাৰ পৰা গুচি যাব, খেলা খতম। কিন্তু তাকে নকৰি পেলাই তেওঁলোকক যে আজি উচ্ছেদ কৰিছে, কাৰণ সেই মানুহখিনি স্বদেশী প্ৰমাণ হৈ আছে, সেই মানুহখিনি কাইলৈ গৈ আকৌ বেলেগ এডোখৰ জেগা উচ্ছেদ কৰিব, আকৌ পৰৱৰ্তী চৰকাৰে আকৌ তাত গৈ পেলাই উচ্ছেদ কৰি পেলাই চৰকাৰৰ ৰাজহৰ ধন খৰচ কৰিব, আকৌ একেখিনি প্ৰশাসনক গৈ পেলাই তাত ব্যৱহাৰ কৰিব। তাৰ মানে এইখন এখন নাটক যে হৈ আছে সেই কথাটো লাহে লাহে প্ৰমাণ হৈ আছে। যদি তেওঁলোক বিদেশী হয় বাংলাদেশলৈ হস্তান্তৰ কৰিব লাগে, কথা বতৰা পাতিব লাগে। আৰু তেওঁলোক যদি স্বদেশী হয় তেতিয়াহ'লে যিখিনি স্বদেশীৰ ওপৰত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মখিনি প্ৰযোজ্য কৰি পেলাই উচ্ছেদ কৰিব লাগে। তাৰ সেইখিনি নকৰি পেলাই যধে মধে অবৈধভাৱে যে উচ্ছেদ কৰি আছে, হাজাৰ হাজাৰ মানুহৰ গৃহহাৰা যে হৈ আছে, তেওঁলোক কি ইয়াৰ পৰা আকাশলৈ যাবগৈ নেকি? তেওঁলোকতো এই ভূমিতে আন এটা স্থানত গৈ পেলাই আকৌ তেওঁলোক দখল কৰি থাকিব লাগিব, তেওঁলোক উপায়হীন। যদি প্ৰকৃততে আপুনি বনাঞ্চল বেদখল মুক্ত বিচাৰিছে, প্ৰকৃততে যদি যিখিনি চৰকাৰী ভূমি বেদখল মুক্ত বিচাৰিছে,
আৰু যদি তাত ভাৰতীয় নাগৰিক আছে তেওঁলোকক প্ৰথমে সংস্থাপন দিয়ক, প্ৰথমে বেলেগ এডোখৰ জেগা দিয়ক, যাৰ পট্টা দিয়ক, তেতিয়া কোনোদিনে আৰু অসমত যি অবৈধ দখলকাৰীৰ সমস্যাটো নাথাকে। তাকে নকৰি পেলাই যে এখন অবৈধ উচ্ছেদৰ নামত যে এখন নাটক হৈ আছে, এই কথাটো কিন্তু অসমৰ জনগণে লাহে লাহে বুজি পাইছে আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ২৬ চনৰ নিৰ্বাচনত দিব, সেই কথাটো কিন্তু নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা, আপুনি এটা কথা মনত ৰাখি লওক যে প্ৰত্যেকজন এজন কিবা হোৱাৰ আগত কিন্তু মানুহ, হিন্দু মুছলমান হোৱাৰ আগত মানুহ, আৰু মানুহে মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ উৎপীড়ন চলোৱাৰ কিন্তু প্ৰতিশোধ কিন্তু ভগৱানে লয়, কিন্তু আপুনিও যদি ধৰ্মক বিশ্বাস কৰে। আৰু এয়া কিন্তু মহাপাপ, আৰু এই পাপৰ ফল কিন্তু এদিন কিন্তু ভুগিব, সেই কথা নিশ্চিত। কাৰণ গৃহহাৰা লোকৰ যেতিয়া ঘৰ এটা ভাঙি দিয়া গৈছে, তেওঁলোকৰ মেণ্টেলিটি এই সময়ত কেনেকুৱা হ'ব পাৰে অন্ততঃ আপুনি অনুভৱ নকৰে, কাৰণ আপুনিতো ৰাজমহলত থাকে। আপোনাৰতো মাটিয়ে মাটি, আপোনাৰতো পত্নীৰ নামত মাটিয়ে মাটি, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ক'ত নাই। আপোনালোকেতো এইবিলাক নুবুজিব, কাৰণ আজি যেতিয়া তেওঁলোকৰ থকা জেগা কোনো নাইকিয়া হৈ গৈছে, দিন হাজিৰা কৰি চলা মানুহ, তেতিয়া তেওঁলোকৰ মেণ্টেলিটি কেনেকুৱা হ'ব পাৰে, সেই সময়ত সেই মানুহখিনিক গৈ প্ৰশাসনে বুজাব লাগে নে তেওঁলোকৰ সমান্তৰালভাৱেই প্ৰশাসনেও একেটা চৰিত্ৰ দেখাব লাগে। খুব নিন্দা জনাইছো আজি এই ঘটনাটো, গৰিহণা দিছো যে উচ্ছেদিত লোকৰ আবেগ অনুভূতিক সন্মান জনাব শিকক, আৰু যদি বিদেশী হয় বিদেশলৈ হস্তান্তৰ কৰক, স্বদেশী হয় যদি তেওঁলোকক ভূমিপট্টা প্ৰদান কৰক, আৰু উচ্ছেদ কৰাৰ পূৰ্বে বুজাই মেলি মানুহখিনিক বেলেগ এটা স্থান দি পেলাই মাটিৰ পট্টা দি পেলাই উচ্ছেদ কৰক। তেতিয়া নিশ্চিতৰূপে অসম বেদখলমুক্ত হ'ব আৰু অসমত কোনোদিনেই দখলাকৃত মাটি নাথাকিব, আৰু চিৰদিনলৈ এই সমস্যাটো সমাধান হৈ যাব। আৰু তেনেকৈ যদি আপুনি কাম কৰে তেতিয়া আপোনাক চাব প্ৰকৃততে ভগৱানে সদায় ৰাজগাদী দি ৰাখিব।